দুলু আহমেদ আমাৰ মাজত উপস্থিত আছে সৌৰভ বৰা জ্যেষ্ঠ সাংবাদিক বহুকেইটা নিৰ্বাচন বহু দীৰ্ঘদিনীয়া তেওঁ সাংবাদিকতাৰ অভিজ্ঞতা আৰু বিভিন্ন ক্ষেত্ৰত তেওঁ ইতিমধ্যে এই ক্ষেত্ৰত নিৰ্বাচনেই হওক বা ক্ৰীড়াৰ ক্ষেত্ৰতে হওক দীৰ্ঘদিনীয়া তেওঁ এটা অভিজ্ঞ পুষ্ট এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু বিশেষকৈ মই জনাওঁ অন্যতম বিশেষত্ব কি বা পশ্চিমবংগৰ সম্পৰ্কত তেওঁ যথেষ্ট অধ্যয়ন আছে আৰু সৰজমিন তদন্ত এবাৰ কৰিছে তেওঁ পশ্চিমবংগৰ সম্পৰ্কত যথেষ্ট এইবাৰ নিৰ্বাচনৰ সম্পৰ্কত তেখেতৰ যথেষ্ট জ্ঞান আছে আৰু এই সম্পৰ্কত যথেষ্ট গ্ৰাউণ্ড লেভেলত তেওঁ ষ্টাডিও কৰিছে আৰু তেওঁ গৈছেও সেই সম্পৰ্কত তেওঁ ব্যাখ্যা আগবঢ়াব আমাৰ এই ষ্টুডিঅ'ত উপস্থিত আছে মই এটা আমাৰ কংগ্ৰেছ আৰু বিজেপি দুইটা দলৰ পৰাই আমাৰ মুখপাত্ৰ আছে ৰূপা কলিতা জ্যেষ্ঠ মুখপাত্ৰ কংগ্ৰেছ আৰু জয়ন্ত গোস্বামী জ্যেষ্ঠ মুখপাত্ৰ বিজেপি আমাৰ লগত থাকিব দুলিয়াজানৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ সত্যকাম বৰঠাকুৰ আৰু শিলচৰৰ পৰা থাকিব এগৰাকী জ্যেষ্ঠ সাংবাদিক চন্দন ভট্টাচাৰ্য মই প্ৰথমতে মই ৰাজনৈতিক দলৰ বক্তাসকলৰ তেখেতৰ মুখপাত্ৰসকলৰ পৰা জানিব খুজিছোঁ প্ৰথমতে মই বিজেপিৰ পৰা আৰম্ভ কৰিব খুজিছোঁ যে কি ভাবে জয়ন্ত গোস্বামী কিমানখন আসন যে এক্সিট পলে যিটো ফিগাৰ দেখুৱালে আপোনালোকৰ সেই ফিগাৰটোক আপুনি বিশ্বাস কৰেনে চাওক যোৱা 9 তাৰিখে অসমৰ জনতা জনাৰ্দনে ভোটদাতা ৰাইজে ইতিমধ্যে তেওঁলোকৰ যে ইভিএমত দিছে আৰু এই সিদ্ধান্ত অহা 4 তাৰিখে তাৰ ফলাফলৰ যোগেদি তেওঁলোকৰ সিদ্ধান্তসমূহ আমি সকলোৱে জানিব পাৰিম মুকলি হ'ব গতিকে আমি 4 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব কিন্তু দলীয়ভাৱে আমাৰ যিসকল পৃষ্ঠা প্ৰমুখ আছে সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিৰ প্ৰতিটো পৃষ্ঠাৰ বিপৰীতে আমাৰ যি পৃষ্ঠা প্ৰমুখ আছে সভাপতিসকলৰ পৰা যিটো এছেছমেণ্ট যিটো আকলন কৰা হৈছে সেই আকলনত দেখা গৈছে যে মোটামুটি আমাৰ 90খনৰ আশে-পাশে এনডিএ টোটেল সিট পাব এই কথাটো আমাৰ এটা আকলন হৈছে গতিকে এক্সিট পোলৰ মোটামুটি এটাইখিনিয়ে এই ধৰণে এটা ফিগাৰ কৰিছে গতিকে আমি ভাবিছোঁ যে এক্সিট পোলৰ যি ধৰণৰ কথাবতৰাবিলাক আহিছে আৰু আমাৰ দলীয় আমি যেটো পাইছো হেতু মোটামুটি সেই ধৰণে আহিব এনেকুৱা এটা ধাৰণা হৈছে কিন্তু তথাপিতো আমি ভালদৰে অহা 4 তাৰিখে গুটে কথাটো গম পাম আৰু আমি যেহেতুকে ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচন যোৱাৰ পৰৱৰ্তী সময়ত আমাৰ যে সাংগঠনিক অন্যান্য কামকাজবিলাকত ইতিমধ্যে আমি ব্ৰতি হৈছো আমাৰ কাৰ্যকৰ্তাসকলে ব্ৰতি হৈছে আপোনালোকে দেখা পাইছে যে বিভিন্ন ধৰণে আমাৰ কাৰ্যসূচীবিলাক কালিলৈ পৰা আজিৰ পৰা আমাৰ আৰম্ভ হৈছে যে যিবিলাক আমাৰ ইলেকশ্যন যিবিলাক কাউন্টিং এজেন্ট সমূহৰ সকলৰ যে আমাৰ প্ৰশিক্ষণ চলি আছে অহা কালিলৈ গুৱাহাটীটো হ'ব আমাৰ গুৱাহাটীৰ সিটিৰ এটাইকেইটা সমষ্টিক সামৰি হ'ব গুৱাহাটীৰ আমাৰ জিলা কাৰ্যালয়ত হ'ব গতিকে সমগ্ৰ অসমতে এতিয়া আমাৰ কাউন্টিং এজেন্ট চলি আছে আৰু আজি আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ যে একাত্ম মানৱতাবাদৰ যে পটভূমি যে দৰ্শন এই দৰ্শনক সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিটো কোণলৈকে লৈ যোৱাৰ কাৰণে আজি নৰ্থ ইষ্টত এখন ইতিমধ্যে কৰ্মশালা হৈছে আজি আমাৰ ৰাজ্যিক কাৰ্যালয়ত আমাৰ কেন্দ্ৰীয় নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী অৰুণ চুকজি তাতে আহিছিলে গতিকে বিলাকে আমি নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমি সাংগঠনিকভাৱে সক্ৰিয় হৈ আছো অহা 4 তাৰিখে আমাৰ কাউন্টিং এজেন্ট সকল সক্ৰিয় হৈ থাকিব আৰু তাৰ পৰাই মূল ফলাফলটো আমি পাম নিশ্চয় ৰূপা কলিতা একদম চমুকৈ সুধিছো পুনৰবাৰ বিশ্লেষণলৈ আহিম যে কিমানখন আশা কৰে কংগ্ৰেছে হয় আমি 2021 চনৰ যদি নিৰ্বাচনলৈ আমি চাওঁ তেতিয়াহ'লে আমি দেখিম তাত 51টা সিট পাবলৈ সক্ষম হৈছিল আৰু হেতু সময়ত জানে যে বিৰোধী বিজেপি আৰু কংগ্ৰেছৰ আমাৰ যি মিত্ৰজোঁট আছিল তেওঁলোকৰ মাজত আমাৰ ভোটৰ ব্যৱধান আছিল মাত্ৰ 1 লাখ আৰু 24 চনৰ যদি আমি লোকসভাৰ নিৰ্বাচনলৈ চাওঁ তেতিয়াহ'লে আমি দেখিম যে আমাৰ ভোটৰ পাৰ্চেন্টেজ কিন্তু দুয়োটা দলৰ মাজত সমান আছিল গতিকে এতিয়া যদি আমি চাওঁ দলৰ লগত লুৰিণজ্যোতি গগৈৰ অজাপ আৰু আমাৰ অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দল দুয়োটা একত্ৰিত হৈ আছে আৰু 2021 চনত এই দুটা দলৰ লগত আমাৰ মিত্ৰতা নোহোৱাৰ বাবে উজনিত আমি যথেষ্ট কম মানে ভোটত আমি প্ৰায় 18টা সিট আমি হেৰুৱাব লগা হৈছিল কিন্তু সেই অনুপাতে এবাৰ কিন্তু উজনিত আমি যথেষ্ট ফলাফল ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ সৰকাৰৰ প্ৰতিষ্ঠান বিৰোধী ঢৌটো নিশ্চয় আছে কাৰণ 21তকৈ এবাৰটো কোনো কাৰণত কম হ'ব নালাগে বেছি হ'ব লাগে লগতে আমাৰ জুবিন গাৰ্গৰ যিটো ন্যায়ৰ প্ৰসংগ সেই প্ৰসংগটোৱে কিন্তু সাংঘাতিক ধৰণৰ মানে এটা ভূমিকা ল'ব বুলি আমি নিশ্চয় আমি মানে হেতু বিশ্বাস কৰিছোঁ গতিকে এই সকলোবিলাক মিলাই 2021 চনতে যদি আমি 51খন আসন পাবলৈ সক্ষম ভাবো এবাৰ আমাৰ যথেষ্ট ফলাফল ভাল হ'ব আমি 4 মে তাৰিখে অসমৰ ৰাইজৰ সহযোগিতাত আমি হয়তো চৰকাৰ গঠন কৰিবলৈ সক্ষম নিশ্চয় বা কংগ্ৰেছে দাবী কৰিছে চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছ সক্ষম হ'ব যে তেওঁলোকে দাবী কৰিছে যে এক্সিট পলক তেওঁলোকে অস্বীকাৰ কৰিছে ইতিমধ্যে কংগ্ৰেছৰ বহু নেতাই বহু ক্ষেত্ৰত বহু স্থানত কৈছে যে এক্সিট পলবোৰ বহু সময়ত অসত্য বুলি অস্বীকাৰ কৰিছে মই এবাৰ যাব খুজিছোঁ শিলচৰলৈ শিলচৰত উপস্থিত আছে চন্দন ভট্টাচাৰ্য এগৰাকী জ্যেষ্ঠ সাংবাদিক চন্দন ভট্টাচাৰ্য মই শিলচৰলৈ আহিছোঁ চন্দন ভট্টাচাৰ্য জ্যেষ্ঠ সাংবাদিক ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মোৰ এই সবিশেষ অনুষ্ঠানলৈ কি ভাবে বিশেষকৈ বৰাক উপত্যকাৰ সমষ্টিসমূহত যি দেখুওৱা গৈছে যে এক্সিট পলে যিসমূহ দেখুৱাইছে এই এক্সিট পল হ'ব পাৰে বৰাক উপত্যকাত চন্দন ভট্টাচাৰ্য
বৰাক উপত্যকাত এক্সিট পোলে যিটো দেখুৱাইছে সেইটো কিমান দূৰ সঁচা হ'ব পাৰে হেল্ল' শুনিছেনে চন্দন ভট্টাচাৰ্য আপুনি বৰাক উপত্যকাত এক্সিট পোলে যিটো ফিগাৰ দেখুৱালে সেই ফিগাৰটোৰ ভিত্তিত মই আপোনাক সুধিব খুজিছোঁ যে বৰাক উপত্যকাত কিমান দূৰ সত্য প্ৰতিফলিত হ'ব এই কথাটো নিশ্চয় বাবা হেল্ল' মই আহিম চন্দন ভট্টাচাৰ্য মই পুনৰ আহিম পৰৱৰ্তী সময়ত আপোনাক মই যাব খুজিছোঁ ডক্টৰ সত্যকাম বৰঠাকুৰৰ ওচৰলৈ ডক্টৰ সত্যকাম বৰঠাকুৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক সামাজিকভাৱে ৰাজনৈতিকভাৱে যথেষ্ট সচেতন এগৰাকী বিশ্লেষক সত্যকাম বৰঠাকুৰ ওচৰলৈ মই আহিছোঁ মই কৈছোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ অধ্যাপক তেখেত ডক্টৰ সত্যকাম বৰঠাকুৰ এক্সিট পোলে কালি যিটো কথা ফিগাৰ দেখুৱালে অসমৰ ক্ষেত্ৰত মই প্ৰথমতে সুধিব খুজিছোঁ যে এই ফিগাৰটো কিমান দূৰ সত্য প্ৰমাণিত হ'ব বুলি আপুনি ভাবে ফিগাৰটো গোটেইকেইটা ফিগাৰত যদি চাওঁ তেতিয়াহ'লে দেখিম যে এভাৰেজ 80+ 80ৰ ওপৰত মানে আপোনাৰ NDA এলায়েন্সক দেখুওৱা হৈছে NDA নিশ্চয় মই আহিম পুনৰ মই এতিয়া দুলু আহমেদৰ ওচৰলৈ আছোঁ দুলু আহমেদ কি ভাবে প্ৰথম কথা অসমৰ প্ৰেক্ষাপটত যদি সুধিবলৈ যাওঁ আপোনাৰ ধাৰণা কি আপুনি দীৰ্ঘদিন ৰাজনীতিৰ লগত জড়িত বহুকেইটা নিৰ্বাচন আপুনি ওচৰৰ পৰা দেখিছে আৰু প্ৰতিদ্বন্দ্বিতা কৰিছে কি ভাবে এক্সিট পোলৰ যিটো সমীক্ষা যোৱাকালি দিলে ধৰি লওক 90% চেনেলে একেটাই আগে পিছে ধৰি লওক আমি বেলেগ ৰাজ্যতো দেখিছিলোঁ তেনেকুৱা এক্সিট পোল বহুত ধৰি লওক মানে ফলাফলৰ দিনা ওলোটাও হৈ গৈছে কিন্তু কথাটো তাত নহয় অসমৰ ক্ষেত্ৰত আমি এক্সিট পোলবিলাক চালে অকণমান ধৰি লওক আগলৈ যাব লাগিব নিৰ্বাচন চলি থাকোঁতে বা প্ৰচাৰৰ সময়ত বা তাৰ আগতে কেনেকুৱা কি ধৰণৰ কোনটো দলৰ সংগঠন আছে আৰু ৰাইজৰ আৱেগটো কি আছিলে বিভিন্ন ধৰণৰ কথা আহিছে এক্সিট পোলটো বাৰু 4 দিনৰ ভিতৰত এইটো ফলাফল দিয়াৰ দিনা ক্লিয়াৰ হ'বই কিন্তু এটা কথা এইবাৰ এটা পৰিৱেশ এটা আছিল কিন্তু এটা প্ৰতিষ্ঠান বিৰোধী ধৰ বিজেপিৰ আছিলে আৰু যদি বিৰোধী ধৰি লওক যিবোৰ আসন ভাগ বতৰাক লৈ শেষ মুহূৰ্তলৈ আপুনি চাবচোন কালি নমিনেশ্যন আজিলৈ মানে এলায়েন্সৰ কথা চলি আছে গালি গালাজ চলি আছিলে বিৰোধী ঐক্যৰ হয় মানে আপোনাৰ সমালোচনাৰ মানে লিমিট এটা ক্ৰছ মানে কিছুমান অশ্লীল ভাষাও প্ৰয়োগ কৰিছিলে তাৰপিছত আকৌ যেতিয়া একলগ হয় তেতিয়া ধৰি লওক শেষ মুহূৰ্তত ৰাইজে ভাবে যে নিজৰ ভিতৰতে ধৰি লওক তেখেতসকলৰ মিল নাই এতিয়া আৰু তেখেতসকলে কি আৰু কথা আহে কিন্তু পৰিৱেশ এটা আছিল মই ক'ম বাৰু পৰিৱেশটো কেনেকুৱা আছিলে সেই গতিকে ধৰি লওক কিছুমান সমষ্টিত চাব আপুনি বহুকেইটা সমষ্টিত ধৰি লওক কংগ্ৰেছৰ ভাল ভাল পাৰ্টি আছিলে জয়লাভ কৰিব পাৰিলে সংগঠনো আছিলে যেনে আপুনি বিনাকান্দিটোত যাওক যেনেকুৱা আপুনি হেৰি এইটো বৰহমপুৰত যাওক 12,000 ভোটৰ ডিফাৰেঞ্চ আছিলে বিনাকান্দিতটো কংগ্ৰেছৰ গোটেই জিলা পৰিষদে হওক বা পঞ্চায়তে চব জিকিছিলে সেইবোৰ চিট ধৰি লওক জাতীয় পৰিষদক এৰি দিছে বাৰু এলায়েন্সত দিব লাগে সেইটো বাৰু বেলেগ কথা কিন্তু সংগঠনটো চাব লাগিব যে জাতীয় পৰিষদৰ সংগঠন কিমান কি আছিলে বিনাকান্দিতটো মই জাতীয় পৰিষদত আছিলোঁ নাই তাতে কোনো সংগঠন নাই আৰু বৰহমপুৰততো যোৱাবাৰ আমাৰ প্ৰাৰ্থীয়ে কিবা মানে দিছিল যদিও নেখেলিলে নে কিবা তেনেকুৱা হৈছে প্ৰাৰ্থীটোৱে নাই কোনো সংগঠন নাই তেনেধৰণৰ খালি দুটা উদাহৰণ দিছোঁ তো এই ধৰণৰ চিটবিলাক যেতিয়া এৰি দিলে কি হৈ যায় কংগ্ৰেছৰ যিবোৰ গ্ৰাছৰুট ৱাৰ্কাৰ থাকে ন আমিতো কংগ্ৰেছ কৰিছোঁ আপোনাক যদি ইলেকশ্যন খেলিব লাগে প্ৰথম সংগঠন লাগিব কিন্তু উইদাউট সংগঠন আপুনি ক'তো খেলিব নোৱাৰে অসমৰ ক'তো নিৰ্দলীয় তেনেকুৱা কোনো খেলিব নোৱাৰে গতিকে সংগঠনটো তেতিয়া কি হৈ যায় এটা সময়ত যায় যে আমি ইমান বছৰ সংগঠন কৰিলোঁ মই হাজোৰ কথাটো আহিম বাৰু ইমান বছৰ সংগঠন কৰিলোঁ হঠাৎ চিটটো এনেকুৱা এটা এলায়েন্সক এৰি দিছে যিটো এলায়েন্সৰ কোনো সংগঠনে নাই তাতে গতিকে এলায়েন্সটো ধৰি লওক প্ৰপাৰলি দুটা উদাহৰণ দিছে তেনেকুৱা বহুত দীঘলীয়া লিষ্ট আছে তেনেকুৱাই ধৰি লওক আপুনি চাব 4 তাৰিখে যেতিয়া ফলাফল ঘোষণা হ'ব মই আজি ক'ব পাৰোঁ ধৰি লওক মোৰ যিখিনি ধৰি লওক মই নিজে এটা এছেছমেণ্টো মই কৰিছোঁতো ৰাজনীতিৰ লগত থাকিলেতো কৰিব লাগিবই বিনাকান্দিটো কিন্তু তাত বদৰুদ্দিন আজমল জয়লাভ কৰিব একমাত্ৰ কংগ্ৰেছৰ ভুলৰ কাৰণে বিনাকান্দিটো তাত কোনো অংকত জাতীয় পৰিষদ জয়লাভ নকৰে কথা কিন্তু কংগ্ৰেছ যে এই ডিলিমিটেশ্যনৰ পিছৰ কথা কৈছোঁ মই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পঞ্চায়ত হৈছিলে পঞ্চায়তত গোটেই পঞ্চায়ত জয়লাভ কৰিছিলে এতিয়া গোটেই পঞ্চায়ত জয়লাভ কৰাৰ পিছত সেইটো চিট যেতিয়া জাতীয় পৰিষদক এৰি দিছে জাতীয় পৰিষদৰ কোনো এখন বুথ কমিটিও নাই তাতে জাতীয় পৰিষদৰ যিগৰাকী মুখপাত্ৰ জিয়াউৰ তেখেত পদত্যাগো কৰিছিলে কিয় কৰিলে কথাবিলাক তেনেকুৱা যে কথাটো এনেকুৱা ধৰণৰ আপুনি ক'ব খুজিছে যে বিশেষকৈ এটা ভুলৰ বাবে কংগ্ৰেছে নিজৰ কিছুমান সিদ্ধান্তৰ বাবে বা ভুলৰ বাবে বহু সমষ্টি হেৰুৱাব মই আহিম পৰৱৰ্তী খণ্ডলৈ সৌৰভ বৰাৰ ওচৰলৈ আহিম বিশেষকৈ মই পশ্চিমবংগৰ বিষয়টোলৈ আহিম মই পুনৰবাৰ শিলচৰলৈ যাব খুজিছোঁ চন্দন ভট্টাচাৰ্য শিলচৰত আছে জ্যেষ্ঠ সাংবাদিক এগৰাকী চন্দন ভট্টাচাৰ্য
স্বাগতম জনাইছোঁ এই সবিশেষলৈ মই সুধিব খুজিছোঁ যে এক্সিট পলে কালি যিটো ফিগাৰ দেখুৱালে সেই ফিগাৰটো বিশেষকৈ বৰাক উপত্যকাত কিমান দূৰ ওচৰ চাপিব বা কিমান দূৰ এই প্ৰতিফলিত হ'ব এই এক্সিট পলৰ ফিগাৰটো আৰু সামগ্ৰিকভাৱে এক্সিট পলৰ ফিগাৰটো সঁচা হ'ব পাৰেনে ঠিক আছে বৰাক ভেলীত যি চিটপুল দেখাইছে ইয়াত বৰাক ভেলীত হৈ যাব এইখনেই হ'ব কিয় হিন্দী মেজৰিটি যিখন চিট আছে আমাৰ ইয়াত 10খন চিট হিন্দী মেজৰিটি আছে 9খন চিট তাত বিজেপি জিকিব একদম অলপ কণ্টেষ্ট হ'ব ধলাইত হ'ব পাৰে বৰখলাত হ'ব পাৰে কিন্তু অলপ ভোট হ'লেও ইয়াত বিজেপি জিকিব মুছলিম চিট যিবিলাক আছে 5খন আছে উত্তৰ কৰিমগঞ্জ ইয়াত 50-50 আছে বিজেপি কংগ্ৰেছ কিন্তু বাকী যিখন আছে মুছলিম মেজৰিটি চিট তাত কংগ্ৰেছ এডভান্টেজত আছে আৰু আপুনি দেখিব বৰখলা চিট এটা আছে ইয়াত অলপ বিজেপি হিন্দু চিট 42,000 হিন্দু ভোট বেছি আছে ইয়াত তো ইয়াত কণ্টেষ্ট হৈ আছে ইয়াত লাষ্টত বিজেপি জিকিব ইয়াত আৰু উদাহৰণ সামগ্ৰিকভাৱে অসমত যিটো দেখুৱাইছে ফিগাৰ যে NDA বাকীকৈ 100 বা 90 প্ৰায় 100ৰ ভিতৰত চিট পাব আৰু কংগ্ৰেছে 29 বা 30ৰ ভিতৰত পাব যিটো দেখুৱাইছে এই ফিগাৰটো সঁচা বুলি আপুনি জ্যেষ্ঠ সাংবাদিক হিচাপে কি ভাবে এইটো কিমান দূৰ সঁচা প্ৰতিপন্ন হ'ব না এইখন না এইখন কথা নহ'ব ইমান কম চিট কংগ্ৰেছ নাপায় কিয় কংগ্ৰেছ মাইনৰিটি চিট আছে 24 আছে ইয়াৰ অসমত আৰু হিন্দু চিট কিমানে কংগ্ৰেছ খালি মানে 2 এটা মোৰ মতে এই যে কৈ আছে এক্সিট পোলত যে কংগ্ৰেছে 26খন পাব এইখন ঠিক নহয় কংগ্ৰেছে এটলিষ্ট 40টো পাবই মোৰ হিচাপে এটা আছে আৰু বেছিও পাব পাৰে কিন্তু 26 এইখন মানে বিশ্বাস নহয় মই আছে মোৰতো আছে মই যে ৰিপৰ্ট লৈছোঁ গোটেই অসমৰ পৰা ইয়াত কংগ্ৰেছ ইমান বেয়া নহ'ব কংগ্ৰেছ যে 26খন আসন পাব এইখন নহয় NDA কিমানখন পাব বুলি ভাবে বিজেপি এলায়েন্সে NDA কিমানখন পাব বুলি ভাবে মোৰ হিচাপত NDA 54খন পাব পাৰে তাৰ বেছি নহয় আৰু পশ্চিমবংগত হেল্ল' পশ্চিমবংগত যিটো দেখুৱাইছে এক্সিট পলে সেইটো সঁচা হ'ব পাৰে পশ্চিমবংগত মানে না কি হৈছে ইয়াততো ABP কৈ দিছে যে মই ই কৈ আছে কি মানে এতিয়া ইয়াই কৰিছে ভুল হ'ব পাৰে নিশ্চয় মই পুনৰ আহিম পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি তাৰ এই সবিশেষলৈ আমি আলোচনা কৰিম কালি এক্সিট পলে দেখুওৱা যিসমূহ ফিগাৰ বা যিসমূহ তথ্য কিমান দূৰ সঁচা প্ৰমাণিত হ'ব পাৰে আৰু ঢৌ কোনফালে গৈছে বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰবাৰ আহিছোঁ সবিশেষলৈ মই আহিব খুজিছোঁ জ্যেষ্ঠ সাংবাদিক সৌৰভ বৰাৰ ওচৰলৈ সৌৰভ বৰা সবিশেষলৈ মোৰ প্ৰথম প্ৰশ্নটো যে সকলোৱে এটা কথা কৈ আছে যে শাসকীয় দলে কৈছে যে হয় এক্সিট পলৰ সমানে আমি পাম বিৰোধীয়ে কৈছে এক্সিট পল মিছা আজি বহুকেইখন সংবাদমেল পাতিছে অসম জাতীয় পৰিষদৰ সংবাদমেল পাতি কৈছে যে এক্সিট পল পূৰ্বেও সঁচা প্ৰমাণিত হোৱা নাই আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে কি ভাবে যে এই এক্সিট পল বোলা বিষয়টো বা এই বস্তুটো কিমান দূৰ সঁচা প্ৰমাণিত হ'ব পাৰে মানে গ্ৰাউণ্ড লেভেলত গৈ যদি সঁচাকৈ কৰে তেতিয়াহ'লে বহুত সময়ত সঁচা হয় কেতিয়াবা মিছা হোৱা দেখা গৈছে মানে এইবাৰৰ আগৰ বিহাৰৰ নিৰ্বাচনত মিছা হৈছে যোৱাবাৰ লোকসভা নিৰ্বাচনত মিছা হৈছে যোৱাবাৰ পশ্চিমবংগৰ নিৰ্বাচনত মিছা হৈছে কিন্তু আমি ধৰি ল'ব পাৰোঁ 70 পৰা 80% মান ক্ষেত্ৰত এক্সিট পল সঁচা হয় এইবাৰ গ্ৰাউণ্ড ৰিয়েলিটিটো মই যিমানটো জানো যে সাংবাদিক অকণমান বেলেগ এইটো কাৰণে এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে এক্সিট পল কৰিবৰ কাৰণে যিটো সংস্থাই কৰে কোনো এটাতো পোনপটীয়াকৈ টিভি এটাই বা টিভি চেনেল এটাই নকৰে কোনোবা এটা টিভি চেনেলৰ লগত কলাবৰেশ্যনত এটাই কৰে সাধাৰণতে মই যিমানটো জানো সেই টিভি চেনেলটোৱে বা তেওঁলোকে ফাইনেন্স কৰে এই জনামতে সিমান ডাঙৰ ফাইনেন্স কোনেও কৰা নাই বিভিন্ন কাৰণত তেতিয়া বহু সময়ত এইটো মই একেবাৰে খাটাংকৈ নকওঁ কিন্তু মই যিমান দূৰ জানো যিমান দূৰ সত্য এইবাৰ গ্ৰাউণ্ড ৰিয়েলিটিটো তাত প্ৰকাশ হোৱা নাই মানে প্ৰতিফলিত হোৱা নাই তেওঁলোকে বহু সময়ত ছ'চিয়েল মিডিয়াৰ পৰা এটা আহৰণ কৰিছে ক্ষেত্ৰত তেওঁলোকে প্ৰতিটো জেগালৈ যোৱা নাই তেওঁলোকে AI ব্যৱহাৰ কৰিছে এনেকুৱা কেইবাটাও কথা আহি পৰিছে তেনেকুৱা এটা অভিযোগো ইতিমধ্যে উঠিছে সেইকাৰণে অসমৰ ক্ষেত্ৰত মই দেখাত এক্সেগাৰেশ্যন হৈছে মোৰ অনুমান বিজেপিয়ে ৰিটেইন কৰিব সেইটোত মানে মোৰ সন্দেহ নাই আৰু তো মই সিমান এখেতে ক'লে দুলুৱা আহমেদে কংগ্ৰেছে যিটো কেপিটেলাইজ কৰিব পাৰিলেহেঁতেন যিখিনি বস্তু সেইখিনি কংগ্ৰেছে কেপিটেলাইজ কৰা নেদেখিলোঁ মানে অন্ততঃ কেন্দ্ৰৰ যিকেইজন নেতা লৈ মানুহ আকৰ্ষিত হয় তেওঁলোকো শেষ মুহূৰ্তত বা খুব কমকৈ আহিছে অথচ বিজেপিৰ
ইজনৰ পিছত সিজন আগশাৰী নেতা আহি আছে, একেৰাহে আহি আছে। তেওঁলোকে বিজেপিয়ে শাসনত থকা দল এটাই যিমান তেওঁলোকে ৰিটেইন কৰিবৰ কাৰণে যিমান চেষ্টা কৰি আছে, কিন্তু ঠিক সিমানে কংগ্ৰেছে কৰা যেন নালাগিল, সেইটো মোৰ অনুমান। কিন্তু এনেকুৱাও নহয় যে কংগ্ৰেছত এটা সংগঠন আছেই আগৰ পৰা, এনেকুৱা নহয় যে কংগ্ৰেছ একেবাৰে 28খন 27খন ভাল সংগঠন আছে, তেওঁলোকৰ সংগঠন আছে, তেওঁলোকৰ চাইলেণ্ট। এতিয়া চৰকাৰ নাই, তেওঁলোক নীৰৱে আছে, কিন্তু তেওঁলোকৰতো কংগ্ৰেছ যে যাক ছাপৰ্ট কৰে তেওঁলোকে কংগ্ৰেছকে দিব। কিন্তু মোৰ মতে অলপ এক্সেজাৰেট হৈছে, কংগ্ৰেছৰ ইমানো বেয়া নহয়, কিন্তু চৰকাৰ গঠন কৰিব পাৰিব যেন মোৰ নালাগে। মানে সিমান এটা আণ্ডাৰ কাৰেণ্ট থকা যেন মই দেখা নাই। যদি মই তাৰপিছতো বনাই চৰকাৰ হয় তেতিয়াহ'লে সেইটো মোৰ অনুমানৰ ভুল আৰু মোৰ জাজমেণ্টৰ ব্যৰ্থতা। নাই, এইটো আচলতে জাজমেণ্ট, সেইটো সাংবাদিকৰ আমি সেইটো কিবা ওপৰত ভিত্তি কৰি আমি হেৰি কৰোঁ। আমিতো এনেকুৱা নহয় যে আমি বিজ্ঞানটো আমি কৈ দিম এইটো হয় বুলি। নিশ্চয় আপুনি ঠিকে কথা কৈছে যে যিটো এক্সিট পল সেইটো এক্সেজাৰেট হৈছে বুলি তেখেতে কৈছে। মই এবাৰ পুনৰবাৰ যাব খুজিছোঁ দুলীয়াজানলৈ। ডক্টৰ সত্যকাম বৰঠাকুৰ উপস্থিত আছে। সত্যকাম বৰঠাকুৰ, ডক্টৰ সত্যকাম বৰঠাকুৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ, বিশেষকৈ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষভাৱে তেখেতে আগ্ৰহ আছে আৰু বিশেষ তথ্য তেখেতসকলৰ আৰু বিশেষ বিশ্লেষক এগৰাকী। ডক্টৰ বৰঠাকুৰ, মই আপোনাক সুধিব খুজিছোঁ যে কালি যিটো এক্সিট পল ঘোষণা কৰা হ'ল, আপোনাৰ মতে কি এইটো কিমান দূৰ সঁচা প্ৰমাণিত হ'ব বা নহ'ব, বা আধা হ'ব বা আধা নহ'ব, আপোনাৰ মতে কি এক্সিট পলটো কালিৰ? ভোট চুইংটো 3% যদি ভোট চুইং হয় তেতিয়াহ'লে 20ৰ পৰা 30টা চিট ইফাল সিফাল হ'ব, আৰু 1% যদি ভোট চুইং হয় তেতিয়াহ'লে 8ৰ পৰা 12টা চিট ইফাল সিফাল হ'ব। বিৰোধী আৰু চৰকাৰী পক্ষৰ ভোটৰ মাজত পাৰ্থক্য আছিলে, ভোটৰ পাৰ্চেণ্টেজত পাৰ্থক্য আছিলে 1%, আৰু 1% পাৰ্থক্যত কিন্তু দুয়োটা দলৰ আসনৰ সংখ্যাৰ পাৰ্থক্য আছিলে 25টা, গতিকে প্ৰায় 25টা। এতিয়া কথাটো হ'ল যদি এইবাৰ যদি 1% ভোট চুইং হয়, এইবাৰ 3% ভোট যোৱাবাৰতকৈ বেছি, গতিকে সেই 3% বুলি আমি ক'ব নোৱাৰোঁ দিছ ইজ অভাৰ কাষ্টিং। এতিয়া এই 3%ৰ অতিৰিক্ত কাষ্টিঙৰ উপৰিও যোৱাবাৰৰ যিখিনি 82.42% কাষ্টিং হৈছিল, সেই 82.42 মানে পাৰ্চেণ্টেজৰ পৰা কিমান পাৰ্চেণ্ট চুইং হৈছে, চুইং হোৱাৰ সম্ভাৱনা সম্পূৰ্ণ থাকে। দুবাৰ এখন চৰকাৰ দুটা কাৰ্যকাল চলিছে, আঞ্চলিক পৰ্যায়ত বা বিভিন্ন পৰ্যায়ত কিছু অসন্তুষ্টি মানুহৰ মাজত থাকিব। চ' 1% চুইং ইজ ভেৰি নৰ্মেল হ'বই, আৰু সেই অনুসৰি কংগ্ৰেছে কিন্তু 1%টো 3% চুইঙলৈ নিবৰ কাৰণে বা 4% চুইং কৰাবৰ কাৰণে কংগ্ৰেছৰ হাতত, বিৰোধীৰ বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছৰ হাতত যিটো পলিচি থাকিব লাগিছিল, সেই পলিচিটো কংগ্ৰেছৰ হাতত নাছিল। তেওঁলোকে কোনো ধৰণৰ আঁচনি প্ৰস্তুত কৰা নাছিল, যাৰ কাৰণে উজনি অসমত কংগ্ৰেছে যিটো ধৰণে ভাবিছে সাংঘাতিক ধৰণে গেইন কৰিব। উজনিত মই 35টামান চিট মই উজনি হিচাপে গণ্য কৰোঁ। সেই 35টামান চিটৰ ভিতৰত কিন্তু কংগ্ৰেছে প্ৰায় 10টামান চিটৰ ভিতৰতে সীমাবদ্ধ থাকিব। আটাইতকৈ ডিচিচিভ হ'ব মধ্য অসমৰ চিট। গতিকে মধ্য অসমে আপুনি উজনি অসম, বৰাক ভেলী আৰু গুৱাহাটী আৰবান এইকেইটা সম্পূৰ্ণ একচেটিয়াকৈ যাব। নামনি সেইটো সম্পূৰ্ণৰূপে শাসক পক্ষৰ হাতত থাকিব। নামনি অসমত ভোট ডিলিমিটেশ্যনৰ কাৰণে নামনি অসমত যিটো সৃষ্টি হ'ল কাৰণে অপজিশ্যনে নামনি অসমত কিছু গেইন কৰিব। গতিকে গোটেই ডিচিশ্যনটো নিৰ্ভৰ কৰিব মধ্য অসমৰ ওপৰত। মধ্য অসমত যদি প্ৰায় 20টামান আসন আমি ধৰোঁ, নগাঁও, ৰূপহী এই গোটেই অংশটোতে, এই মধ্য অসমক লৈ পেলাই গোটেই খেলটো হ'ব। আৰু এটা কথা চাব যে এইবাৰ যদি 1% ভোট চুইং হৈছে তেতিয়াহ'লে 1% বুলি গণ্য কৰিলে এইবাৰ NDA পক্ষ 60। বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আহিম। বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰবাৰ উভতি আহিছোঁ সবিশেষলৈ। অকলে জানে দৰ্শকসকলক মই জনাব খুজিছোঁ, যিসকলে প্ৰাগ নিউজৰ এই সবিশেষ চাই আছে তেখেতসকলক মই জনাইছোঁ যে আপোনালোকে জানি চাই আছে অনুষ্ঠানটো যে কালি এক্সিট পল ঘোষণা কৰা হ'ল। বহুকেইটা এজেঞ্চিয়ে এক্সিট পল কৰিছিল, আৰু এক্সিট পলত অসমকে ধৰি বাকী কেইখন ৰাজ্যৰো কোনে কিমানখন আসন, কোনটো দলে কিমানখন আসন পাব, সেই সম্পৰ্কত তেওঁলোকে এটা নম্বৰ তেওঁলোকে কালি সংবাদ মাধ্যমৰ ওপৰত এৰি দিলে, আৰু সংবাদ মাধ্যমক সেই নম্বৰটো লৈ পেলাই কোনে কিমানখন আসন পাব এই এক্সিট পলৰ হিচাপত সেইকেইটা নম্বৰ তেওঁলোকে দেখুৱালে। কিন্তু এতিয়া আজি প্ৰশ্নটো হৈছে এক্সিট পল একজেক্ট পল হ'বগৈনে, আৰু তাত যিটো দেখুৱায় ৰিয়েলিটিৰ লগত কিমান দূৰ সম্পৰ্ক আছে, গ্ৰাউণ্ড ৰিয়েলিটিৰ লগত কিমান ওচৰ সম্পৰ্ক আছে। আমাৰ জ্যেষ্ঠ সাংবাদিক সৰুৰ পৰাই কৈছে যে কিছু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে পূৰ্বে এক্সিট পলসমূহ সঁচা প্ৰমাণিত হোৱা নাই, আৰু ক'ৰবাত 50-50 হৈছে। তেনেহ'লে এইবাৰৰ অসমৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ তেনেহ'লে এই এক্সিট পল কিমান সঁচা প্ৰমাণিত হ'ব, সি এক ডাঙৰ প্ৰশ্ন। মই পুনৰবাৰ আহিছোঁ শিলচৰলৈ। চন্দন ভট্টাচাৰ্যী এগৰাকী জ্যেষ্ঠ সাংবাদিক শিলচৰৰ পৰা আমাৰ লাইভত আছে, মই তেখেতক পুনৰবাৰ স্বাগতম জনাইছোঁ। চন্দন ভট্টাচাৰ্যী, মই আপোনাক সুধিব খুজিছোঁ যে পশ্চিমবংগৰ প্ৰসংগটো আনিব খুজিছোঁ। পশ্চিমবংগত যিটো দেখুৱাইছে, পশ্চিমবংগত এইবাৰ বিজেপিয়ে কিবা লাভ কৰিব পাৰে নেকি, নে মমতা বেনাৰ্জীৰ দুৰ্গ অক্ষত থাকিব যে তেওঁ এক বিশাল মাৰ্জিনৰ ভিত্তিত পুনৰবাৰ চৰকাৰ গঠন কৰিব?
পশ্চিমবংগত যি হৈছে একচুৱেলি কালি যে 140 আসনত যি ভোট হৈছে এইখন বেচিকেলি তৃণমূলৰ ষ্ট্ৰং হোল্ড দক্ষিণ বংগ এখন কয় তাতে আছে লাষ্ট ইলেকশ্যনত ইয়াতে বিজেপিয়ে পাইছিল 18খন আসন এতিয়া 54খন পাবই লাগে ইয়াত ফাৰ্ষ্ট পিছত যি ভোটখন হৈছে প্ৰথমতে উত্তৰ বংগ আৰু তাৰে এলেকা তাত এইখন চিট আপুনি বিজেপিৰ মুখে ক'ব পাৰে কিন্তু কালি যে 140 চনত ভোট হৈছে এখন ডিচাইডিং ফেক্টৰ হ'ব সেইকাৰণে মই ভাবোঁ কি যিমান দেখাই আছে বিজেপি তৃণমূলক কোনো চেনেলে দি আছে 65 চিট কোনো চেনেলে 110 এনে নহ'ব এটা ফাইট হ'ব আৰু মোৰ হিচাপত তৃণমূল আহি যাব এগেইনষ্ট পাৰত আহিব তৃণমূল বেংগলৰ যি পলিটিক্সখন আছে ইয়াতে বহুতখিনি ইকুৱেশ্যন ইয়াত কাম কৰে ইয়াত জয় শ্ৰীৰাম শ্লোগান ইমান নচলে আৰু আছে ইয়াত কিন্তু বেংগলী চেণ্টিমেণ্টৰ আছে বাহিৰৰ মানুহে আহি ইয়াতে বিজেপিয়ে প্ৰচাৰ কৰি আছে এইখন চেণ্টিমেণ্ট মমতা বেনাৰ্জীয়ে একদম তুলিব সক্ষম হৈছে তেওঁ ভোটাৰবিলাকৰ কাছে যে এটা বেংগলী অস্মিতা এইখন আছে ইলেকশ্যনত আৰু আপুনি এক্সেপ্ট পোলৰ কথা যিখন কৈছে আজি মই দেখিলোঁ কি এবিপি আনন্দ যি আছে তেওঁলোকে এটা বিবৃতি জাৰি বনাইছে এক্সিট পোল ভুল হ'ব পাৰে তেওঁলোকে ডিছক্লেইমাৰ দিছে কি ভুল হ'বই পাৰে তো তেনে এক্সিট পোল একচেপ্ট হ'ব ৱেষ্ট বেংগলত তাৰ কোনো নিশ্চয়তা কিন্তু নাই আপুনি দেখিব আৰু দেখিব কি মানে এটা চেনেলৰ লগত এটা চেনেলৰ কোনো সংযোগ নাই এটা চেনেলে কৈছে কি বিজেপি 170 পাব কোনোখনে দেখাইছে বিজেপি 150 পাব আৰু এটা চেনেলে দেখাইছে বিজেপি 110 পাব মানে এটাতো যদি এখন চাইণ্টিফিক হয় তেনেহ'লে এটাতো ডিফাৰেঞ্চ ইমান ডিফাৰেঞ্চ কেনেকুৱা হ'ব তো এই এখন প্ৰশ্ন আহি আছে তো মই ভাবোঁ কি বেংগলত এটা ফাইট হ'ব কিন্তু বিজেপি যিমান চেনেল দেখাই আছে একদম কনফাৰ্ম ক্লিন চুইপ কৰিব এইখন নহ'ব মই ভাবোঁ আৰু নিশ্চয় ঠিক আছে চন্দন ভট্টাচাৰ্যই ক'লে যে এক্সিট পলে আৰু কিবা চেনেল আছে তেওঁলোকেও দেখাই আছে কিন্তু আপুনি দেখিব তিনিখন চেনেল কিন্তু তৃণমূলক দেখাই আছে বিজেপিক দেখাই আছে তো ইমান চেনেলৰ ডিফাৰেঞ্চ তেওঁলোকৰ আৰু দেখিব ভোট শেষ হ'ল ৱেষ্ট বেংগলত 5 বজাত আৰু তেওঁলোকে 6 বজাত দেখাই দিলে এক্সিট পোল হাউ ইট ইজ পচিবল আৰু ইলেকশ্যন কমিশ্যন যি মানে ভোটাৰ পাৰ্চেণ্টেজ দেখাইছে 7 বজাত 92.82% আৰু তাৰ আগতেই মানে একদম দেখাই দিলে ক'লে চেনেল যে কি এক্সিট পোল দেখাই দিলে এইখন হয় নেকি বাস্তৱে হয় নেকি এইখনেই মোৰ প্ৰশ্ন মই নহয় এই প্ৰশ্ন উঠি আছে কি ভোট চলি আছে এইফালত দেখুৱাই দিলে কি এক্সিট পোল কোনে কিমান আসন পাব দেখাই দিলে এটা প্ৰেক্টিকেলি ইট ইজ নট পচিবল আমাৰ ক্ষেত্ৰত কি হৈছে মই নাজানো কাৰণ আমাৰতো 9 তাৰিখ ভোট হৈছে তাৰ পাছত দেখাইছে কিন্তু ভোট শেষ হোৱাৰ 1 ঘণ্টাৰ মাজত এটা এইখনতো পচিবল নহয় ইমান 1 ঘণ্টাৰ পাছত একদম পুৰা ডাটা ফাটা লৈ এতিয়াতো স্বীকাৰ কৰিছে তেওঁলোকে এআই ডাটা দিছে এইখন তো এআইৰ ডাটা কি নিৰ্ভুল হয় নেকি ধন্যবাদ চন্দন ভট্টাচাৰ্যই ক'লে যে বিশেষকৈ এক্সিট পলৰ যিটো ডাটা সেই ডাটাসমূহৰ ওপৰত তেওঁ বিশেষ বিশ্বাস কৰা নাই কাৰণ আমি কৈছোঁ যে এক্সিট পলৰ যিখিনি ডাটা কালেকশ্যন কিছু চেম্পল ছাৰ্ভেৰ ওপৰত এক্সিট পলটো কৰা হয় আৰু বুলি প্ৰমাণিত হৈ আছে বিশেষকৈ পশ্চিমবংগৰ ক্ষেত্ৰত যিটো ডাটা এক্সিট পলে দিছে বিভিন্ন ইটো চেনেলৰ মিল নাই এই ক্ষেত্ৰত তেওঁ সন্দেহ প্ৰকাশ কৰিছে আৰু জ্যেষ্ঠ সাংবাদিক হিচাপে ধন্যবাদ জনাইছোঁ ভট্টাচাৰ্যজী ডাঙৰীয়া মই পুনৰবাৰ আহিব খুজিছোঁ ষ্টুডিঅ'লৈ আহিব খুজিছোঁ জয়ন্ত গোস্বামী যে বিশেষকৈ ডক্টৰ সত্যকাম বৰঠাকুৰে এটা কথা ক'লে যে উজনি অসমত যি ধৰণে কংগ্ৰেছে আশা কৰাৰ অন্যতম কাৰণ কিছুমানো আছিলে বিশেষকৈ 6 জনগোষ্ঠীৰ জনতাৰীকৰণ আছিলে জুবিন গাৰ্গ আছিলে এনেকৈ বিভিন্ন কেইটামান ইছ্যুক লৈ পেলাই কংগ্ৰেছে আশা কৰিছিলে যে উজনি অসমত আমি খুব ভাল ফলাফল লাভ কৰিম কিন্তু ইয়াৰ বিপৰীতে ডক্টৰ সত্যকাম বৰঠাকুৰ তেখেতে দুলীয়াজানৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক তেখেতে কৈছে যে উজনি ইমান ভাল কৰিব নোৱাৰিব পাৰে আপোনাৰ মতে আপোনাক মানে বিশেষকৈ বিজেপিৰ মুখপাত্ৰ যে কিটা ফেক্টৰে কাম কৰিছে আচলতে চাওক প্ৰথম কথা হৈছে কি যে উন্নয়ন উজনিত যোৱা সময়ছোৱাত যোৱা 5টা বছৰত বা 2016 চনৰ পৰা যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন অসমত আহিছিলে তাৰ পৰৱৰ্তী সময়তে উজনিৰ ৰাস্তা ঘাটৰ যে উন্নয়ন বা একে সময়তে দলং নিৰ্মাণ ফ্লাইঅভাৰ নিৰ্মাণ আৰু আপুনি চাব উজনিত মই উজনিৰ সন্তান এটা কথা ঠিক যে আমাৰ তাতে এই কাঠৰ দলং আৰু নাই যিটো 16 চনৰ পূৰ্বে বহু অঞ্চলত আমাৰ কাঠৰ দলং আছিলে এতিয়া আৰু কাঠৰ দলং আপুনি উজনি অসমত বিচাৰি পাবলৈ খুব টান হ'ব কেঁচা ৰাস্তা বিচাৰি পাবলৈও বহুত টান হ'ব মথাউৰি নিৰ্মাণ হৈছে আৰু কাৰণ বানপীড়িত বহু আমাৰ জিলা আছে তো গতিকে মথাউৰি সাংঘাতিক ধৰণে মথাউৰি নিৰ্মাণ হৈছে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানটোৱে কিন্তু উজনি অসমত খুব সাংঘাতিক ধৰণে চুইছে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে সৰুপথাৰ সমষ্টিৰ উৰিয়াম ঘাটত যেতিয়া উচ্ছেদ কৰি দিলে য'ত প্ৰায় 20,000 মানে ভোটাৰ তাৰ পৰা কৰ্তন কৰা হ'ল সৰুপথাৰ সমষ্টিৰ পৰা তেওঁলোক তাৰ পৰা এই বনাঞ্চলৰ পৰা উঠাই পঠিওৱা হ'ল সৰুপথাৰ সমষ্টিৰ জনসাধাৰণৰ লগতে একেটা কথা উজনি অসমত কিন্তু একদম সদিয়ালৈকে সেইটো এটা প্ৰভাৱ আহিলে মেৰাপানীৰ যি অঞ্চল মেৰাপানীৰ নেঘেৰিবিল অঞ্চলৰ পৰা প্ৰায় 2000 লোকক তাৰ পৰা উচ্ছেদ কৰি তাত 2000 ভোট কমি গুচি গ'ল গোলাঘাট সমষ্টিৰ পৰা সেই প্ৰক্ৰিয়াবিলাকে যে এটা কথা
অসমত এটা বিশ্বাস আহিলে যে এই যে মিয়াৰ যে আগ্ৰাসন যে আমি সন্দেহজনক লোকৰ যে আগ্ৰাসনৰ কথা আমি কৈ থাকোঁ আমি আমাৰ অসম আন্দোলনৰ সময়ৰ পৰা যিটো ইছ্যু আছিলে সেই ইছ্যুটো যে ক'ৰবাত নহয় ক'ৰবাত হিট হৈ গ'ল এবাৰ আৰু এটা কথা আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সম্পৰ্ক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰখনে একেটা কথাই লাচিত চুকাফা আৰু আমাৰ যে চৰাইদেউ মৈদাম বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰখনে যি ধৰণে চেষ্টা কৰিলে বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিলে এইকেইটা কিন্তু উজনি অসমৰ কাৰক আপুনি চাওক বিহু ওৱান অফ দ্য মানে বিহুৰ মই হেৰি কথা উজনি অসমৰ যে বিহুৰ যে সত্তা এই কথাটো মই সকলোৱে জানে শ্ৰীমন্ত প্ৰভাৱ উজনি অসমত একেটা কথাই লাচিত চুকাফা আৰু চৰাইদেউ যে প্ৰভাৱ এই প্ৰভাৱ উজনি অসমৰ প্ৰত্যেকটো সমষ্টিতে আছে গতিকে মই ভাবোঁ উজনি অসমত খুব ভাল ফলাফল ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব আমাৰ যিটো এছেছমেণ্ট উজনি অসমত আমি ভাল ফলাফলেই লাভ কৰিম নিশ্চয় ধন্যবাদ মই এবাৰ আহিব খুজিছোঁ ৰূপা কলিতাৰ ওচৰলৈ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপা কলিতাৰ ওচৰলৈ মই আহিব খুজিছোঁ ৰূপা কলিতা এইবাৰ অন্যতম এটা চৰ্চা চলিছে যে বিশেষকৈ কথাটো এনেকুৱা ধৰণৰ এইবাৰ মহিলা ভোটাৰ আপুনি এগৰাকী মহিলা এইবাৰ কৈছে যে বিভিন্নজনে কৈছে যে এইবাৰ মহিলাই যথেষ্ট সংখ্যক ভোট বিজেপিক দিছে তেওঁলোকৰ আঁচনিৰ বাবে বিশেষকৈ অৰুণোদয়ে হওক বা মহিলা উদ্যমিতা আঁচনি হওক এই আঁচনিৰ কাৰণে বহু বুলি কৈছে আৰু পুৱাৰ ভাগতে সেই ভোটসমূহ বিজেপিয়ে পাইছে এনেকুৱা এটা বিশ্লেষণ বা এনেকুৱা এটা কথা চলিছে আপুনি এইটো বিশ্বাস কৰেনে আৰু দ্বিতীয় প্ৰশ্নটো মই একেলগে আপোনালোক আগবঢ়াই দিছোঁ যে কোনকেইটা বিশেষকৈ বেল্টত আপোনালোক বেছি আশাবাদী হয় কোনোবা বেল্টত হয়তো আপোনালোকো দুৰ্বল কোনোবা বেল্টত বিজেপি দুৰ্বল এইটো স্বাভাৱিক কথা কোনকেইটা বেল্টত আপোনালোক বেছি আশা কৰিছে তাৰমানে বেছি আসন পাম বুলি এই দুটা ঠিক আছে আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ হিচাপে মই কৈছোঁ হয় তেখেতলোকে মহিলাসকলক হিতাধিকাৰী আঁচনি অন্তৰ্ভুক্ত কৰি তেওঁলোকক মানে ব্লেকমেইলিং কৰি ভোট লাভ কৰিবলৈ তেখেতলোক সক্ষম হৈছে যিসকল মহিলাক তেখেতলোকে মানে এই মানে হিতাধিকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰি তেওঁলোকে প্ৰলোভিত কৰিলে কিন্তু আচলতে গগৈ ডাঙৰীয়াই মহিলাৰ সবলীকৰণৰ অৰ্থে সেই আত্মসহায়ক গোটবোৰ খুলিছিল আৰু তেতিয়াও যথেষ্ট কাম দিছিল বা মহিলাসকলক লোন দিছিল কিন্তু তাৰ বিপৰীতে আমাৰ কংগ্ৰেছে তেনেধৰণৰ মহিলাসকলৰ ভোটটো আচলতে ব্লেকমেইল কৰা নাছিলে কিন্তু এবাৰ আমি দেখিছোঁ যে বিজেপি দলটোৱে পদ্ধতিগত প্ৰক্ৰিয়াৰে গৈ মহিলাসকলৰ ভোটটো তেওঁলোকে আপোনালোকে যদি নিদিয়ে বিজেপিক ভোট আপোনালোকৰ অৰুণোদয় কাটি দিম আপোনালোকৰ আইৱে ঘৰৰ আঁচনি কাটি দিম আপোনালোকৰ এনেকুৱা কৈ ৰেচন কাৰ্ডৰ পৰা নাম কাটি দিম ভয় ভাবুকি দিছে পাবলৈ সক্ষম হৈছে মই নাই হোৱা বুলি নকওঁ কিন্তু উজনিত মই যি দেখিছোঁ যিটো আমি অনুমান কৰিছোঁ যে সকলো মহিলাই যে অৰুণোদয় পোৱা বা হিতাধিকাৰী অন্তৰ্ভুক্ত সকলো মহিলাই যে ভোট দিছে মই নাভাবোঁ তাৰে ভিতৰত যথেষ্ট মানুহৰ যথেষ্ট মানে কথা বতৰা আহি পৰে এতিয়া জয়ন্ত গোস্বামী ডাঙৰীয়াই কৈছে যে এইখিনি কাৰকে কামত দিছে কিন্তু বিজেপি চৰকাৰৰ আচলতে প্ৰধান প্ৰতিশ্ৰুতি আছিলে অসমীয়াক সুৰক্ষা কৰা আৰু বিজেপি চৰকাৰখন 2016 চনত অহাৰ 6 মাহৰ পিছতেই তেওঁলোকে 6 জনগোষ্ঠী বুলি লাষ্ট মোমেণ্টলৈকে যিটো তেওঁলোকে টুপি পিন্ধালে যিটো ঠগিলে সেই কথাখিনি আচলতে চৰ্চাত আহিছে আৰু যিটো তেখেতে উচ্ছেদৰ কথা কৈছে সেই উচ্ছেদটো মানে কি তেওঁলোকে খেদাই পেলানি আকৌ বেলেগ এটা জেগাত সংস্থাপিত কৰিছে কিন্তু যদি আমি খেদাইছে বুলি ক'বলৈ যাওঁ একেবাৰে বাংলা দেখি 400 মাত্ৰ 67 জন খেদাইছে যোৱা 10টা বছৰ গতিকে মই নাভাবোঁ যে এই উচ্ছেদিত কথাটোৱে বহু বেছি এটা সেইটো কথা আৰু আপুনি দ্বিতীয় প্ৰশ্নটো সুধিছিল যে কোনকেইটা বেল্টত আমাৰ ভাল হ'ব মই ভাবোঁ উজনিত যেনেকৈ ভাল হ'ব যোৱাবাৰ আমাৰ যোনটো উত্তৰ অসমত মাত্ৰ আমি এখন আসন পাবলৈ সক্ষম হৈছিলোঁ ভৰত নৰহ ডাঙৰীয়াৰ নাওবৈচা যোনটো সমষ্টি আছিল আৰু এইবাৰ তাৰ তুলনাত আমি নৰ্থ বেংকত নাই কমেও 5ৰ পৰা আমি 7খন মানৰ আমি আশা কৰিছোঁ চাওঁ 4টা ঠিক তেনেদৰে মধ্য অসমতো আমাৰ যথেষ্ট এইবাৰ ভাল হ'ব বুলি আমি আশা কৰিছোঁ আৰু নামনি অসমতো ভাল হ'ব বুলি আমি আশা কৰিছোঁ মই আপোনালোকক কৈছোঁৱেই যে যোৱাবাৰ 2021 চনতে আমি বহুত কম ভোটৰ মানে মাৰ্জিনত আমি কি হৈছিলে 51খন আসন পাইছিলোঁ তাৰ তুলনাত আমি ভাল পাম আৰু এইবাৰ এক্সিট পোলে যোনটো কথাটোৰ বিষয়ে এটা ক'ব ওলাইছোঁ আপোনালোকে চাওক যে পশ্চিমবংগত যেনেকৈ ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে বিজেপিয়ে কৈ আছে যে তাত চৰকাৰখনৰ এণ্টি ইনকাম্বেঞ্চি আছে বাবে তাত ভোটাধিকাৰটো মানে বাঢ়ি গৈছে কিন্তু সেই একেটা কথাই অসমৰ ক্ষেত্ৰতো খাটিছে অসমতো ভোটৰ শতাংশ যথেষ্ট বাঢ়িছে যোৱাবাৰতকৈ তেতিয়াহ'লে অসমৰ ক্ষেত্ৰত এই চৰকাৰখনৰ মানে বিৰোধিতা জনসাধাৰণে কৰিছেনে নাই সেই প্ৰশ্নটো মোৰ আছে আৰু সেইখন মই এটা কথা ক'ব ওলাইছোঁ যে এক্সিট পোল যোনটো কথা কৈ আছে এই এক্সিট পোলক আমি শুদ্ধ বুলি এইকাৰণে মানিব খোজা নাই 2024 চনৰ লোকসভাৰ নিৰ্বাচনত বিজেপিৰ শ্লোগান আছিল আব কি বাৰ 400 পাৰ আৰু সেইকাৰণে প্ৰায়বোৰ চেনেলে কি কৰিছিলে তেওঁলোকক প্ৰায় 400 দিছিলে নিউজ 18 মেগা এক্সিট পোলে তেওঁলোকক 355ৰ পৰা তেওঁলোকক 370লৈকে দিছিলে এক্সিছ মাই ইণ্ডিয়াই 361খনৰ পৰা 401খন দিছিলে চি ভোটৰে 353ৰ পৰা 383 দিছিলে টুডে চাণক্যই দিছিলে 385ৰ পৰা 415 আৰু জন কি বাতে 363ৰ পৰা 392খন তেওঁলোকে গৈ 200 কিমানখন পাইছিলগৈ
93খন NDA পাবলৈ সক্ষম হৈছিলে গতিকে পশ্চিমবংগৰ ক্ষেত্ৰত যোৱাবাৰ তেওঁলোকৰ এক্সিট পল ভুল আছিলে হিমাচলৰ ক্ষেত্ৰত ভুল আছিলে গতিকে এই এক্সিট পলক আমি শুদ্ধ বুলি ক'ব নোৱাৰো কাৰণ বিজেপিক তেওঁলোকে বহু ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আৰ্থিকভাৱে হওক কিবা কিবি লাভ লৈ তেওঁলোকে বিজেপি চৰকাৰৰ সপক্ষে পাৰে ডাঙৰ কথা নহয় কিন্তু 2021 চনৰ যি ফলাফল বা 2024 চনৰ লোকসভাৰ যি ফলাফল তালৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি গম পাম যে অসমৰ ফলাফল কিন্তু মানে ভাবি থকা এই এক্সিট পলত দেখুৱাৰ ধৰণে নহয় ইয়াৰ সম্পূৰ্ণ বিপৰীত হ'বলৈ গৈ আছে আৰু মই পুনৰবাৰ কৈছোঁ চৰকাৰৰ বিৰুদ্ধে যথেষ্ট মানে অসন্তুষ্টি ৰাইজৰ মাজত আছে আৰু সেইখিনি নিশ্চয় মই এটা বিৰতি ল'ব কৈছোঁ বিৰতিৰ পিছত মই পুনৰবাৰ আহি মই দুলু আহমেদৰ ওচৰত দুলু আহমেদ মই কৈছোঁ যে তেওঁ নিজেও বহুকেইটা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে তেখেতৰ অভিজ্ঞতা আছে ৰাইজৰ মাজলৈ গৈ আৰু তেওঁ ৰাজনীতিৰ লগত জড়িত এজন ব্যক্তি মই সামগ্ৰিকভাৱে মই যদিও তৃণমূল কংগ্ৰেছৰ তেওঁ জ্যেষ্ঠ সভাপতি তথাপিও সুধিব খুজিম তেখেতক প্ৰশ্নটো মই এতিয়াই তেওঁক জনাই থৈছোঁ যে এইবাৰ যদি বিজেপিৰ ষ্ট্ৰং হ'ল কোনকেইটা বা জিলা বা ক্ষেত্ৰত বিজেপিয়ে বেছি আসন পাব আৰু অপজিশ্যনে কোনকেইটা অঞ্চলত বেছি আসন পাব আৰু যদি বিজেপি এক্সিট পলটো যদি সঁচা বুলি আমি ভাবোঁ যে বিজেপি গেইনাৰ হোৱাৰ কাৰণ কি আৰু কংগ্ৰেছ নেতৃত্বাধীন অপজিশ্যন লুজাৰ হোৱাৰ কাৰণ কি আৰু এইটো সঁচা হ'বনে নহয় এই কথাকেইটাৰ উত্তৰ মই দুলু আহমেদৰ পৰা বিচাৰিম খন্তেক বাণিজ্যিক ডক্টৰ বৰঠাকুৰ মই আপোনাক সুধিব খুজিছোঁ যে যদিহে চাবলৈ যোৱা যায় যে এইবাৰ ঢৌ কোনফালে বলিছিলে বুলি আপুনি ভাবে যে স্থিতাৱস্থাৰ সপক্ষে নে বিপক্ষে এইটো ক'বলৈ অলপ জটিল কাৰণ ডিলিমিটেশ্যনৰ পাছত গোটেই পৰিস্থিতিটো সলনি হৈছে কিন্তু যি ধৰণেৰে এতিয়া এইবাৰ যিটো এক্সিট পল ঘোষণা কৰা হৈছে এইটো হিউমেজিকেলি কৰা হৈছে ইয়াত কোনো ষ্টেটিষ্টিকেল যিটো প্ৰচেছ অৱলম্বন কৰা হয় চেম্পল কালেকশ্যনৰ ক্ষেত্ৰত সেই ষ্টেটিষ্টিকেল প্ৰচেছটো ইয়াত অৱলম্বন কৰা হোৱা নাই আমি ষ্টেটিষ্টিকেল যিটো প্ৰচেছত কৰা হয় এইটো ইয়াত অৱলম্বন কৰা হোৱা নাই গতিকে এইটো নিৰ্ভৰযোগ্য তথ্য মুঠেও নহয় বিজ্ঞানসন্মত তথ্য নহয় আৰু বিজ্ঞানসন্মত তথ্য নোহোৱাৰ কাৰণে এইটো এজাম্পচন হিচাপে ধৰি ল'ব নোৱাৰি আৰু দ্বিতীয় কথাটো হ'ল ঢৌ কোনফালে বলিছে সেইটো নিৰ্ভৰ কৰিব সেই ঢৌটো কোনফালে বলিছে এই গোটেই কথাটো আচলতে বিভিন্ন ধৰণৰ পৰিছে কাৰণ ডিলিমিটেশ্যনৰ পাছত উজনি অসমত ভোটৰ সমষ্টিবিলাকৰ যেনেকুৱা ধৰণৰ গাঁথনি সলনি হৈছে তাত মানে বাগিচাত এতিয়া যদি মন কৰে এবাৰ বাগিচাত সৰু পাৰ্টি এটা সোমাই গ'ল জয় ভাৰত পাৰ্টি কোনোদিন কোনো কাল নাম শুনা নাছিলো এতিয়া জয় ভাৰত পাৰ্টিয়ে যদি 3% 4% 3000 4000 কাৰ ভোট ফালিব এই গোটেই ইছ্যুজবিলাক নিৰ্ভৰ কৰিব আৰু ঢৌটো নিশ্চিতভাৱে বিজেপিৰ এটা ঢৌ আছিল যে বিজেপিৰ যিটো উন্নয়নমুখী যিটো এজেণ্ডা আৰু বিজেপিৰ যিটো মানে বিজেপিৰ যিটো যিবিলাক মানুহক যিটো বিকশিত কৰাৰ যিটো স্বপ্ন দেখুৱাইছিল সেই স্বপ্নতে নিশ্চিতভাৱে প্ৰভাৱ তাৰ বিপৰীতে বেয়া নাপাব মই কাৰো পক্ষ লোৱা নাই কিন্তু মোৰ এটা স্পষ্ট মত বাৰম্বাৰ মই এই কথাটো বিভিন্ন ঠাইত কৈছোঁ যে কংগ্ৰেছ দলে যিটো কমন বা বিৰোধী পক্ষই যিটো কমন মিনিমাম এজেণ্ডা ঘোষণা কৰি মানুহৰ কাষ চাপিব লাগিছিল সেই কমন মিনিমাম এজেণ্ডা তেওঁলোকৰ নাছিল বিৰোধী পক্ষৰ সেই কমন মিনিমাম এজেণ্ডা নথকাৰ কাৰণে যিটো ঢৌ যাব লাগিছিল মই আৰম্ভণিতে কৈছোঁ ভোট চুইং যিটো লেভেলত বিৰোধী পক্ষলৈ হ'ব লাগিছিল যিটো ঢৌ আপোনাৰ আহিব খুজিছোঁ দুলু আহমেদ ডাঙৰীয়া যিটো কথা সুধিছিলোঁ মই বিৰতিলৈ যোৱাৰ আগতে আপোনাক এইটো কি বুলি ভাবে আপুনি কোনটো অঞ্চলত কেনেকুৱা প্ৰভাৱ পৰিব তেনেকুৱা বুলি কথা নাই এইবাৰ ইলেকশ্যনটো আপুনি অঞ্চল বুলি যে অমুকত বিজেপি জিকিব অমুকত কংগ্ৰেছ নাই এক্সিট পোলটো আপুনি অকণমান বাদে দিলোঁ বাৰু আপুনি আহক যে মানে কেলকুলেশ্যনটো কোনে কেনেকুৱা আগবাঢ়িব লাগিব সেইটো পৰিকল্পনাটো মেইন মই এটা সৰু উদাহৰণ দিওঁ এইবাৰ ধৰি লওক আপুনি এইটো কথা ক'ব খোজে নেকি যে অপজিশ্যনৰ যথেষ্ট এটা সুযোগ আছিলে কিন্তু তেওঁলোকে নিজৰ ভুলৰ বাবে সুযোগটো হেৰুৱালে 100% আছে মই কৈ আছোঁ আপোনাৰ কথাটো সুযোগ মানে এইটো এটা গল্ডেন চান্স এতিয়া চাব আপুনি নিৰ্বাচনৰ আগমুহূৰ্তৰ পৰা মুখ্যমন্ত্ৰীৰ গৰাকীৰ সাম্প্ৰদায়িক মন্তব্যবোৰ দেখিছিলে নহয় এইটো এটা ডাঙৰ পৰিকল্পনা তেওঁ সফলো হৈছে তেওঁ কি কৰিছে যে সংখ্যালঘুক টাৰ্গেট কৰি বিভিন্ন ধৰণে সমালোচনা কৰিছে আচ্ছা যেতিয়া সংখ্যালঘুক টাৰ্গেট কৰিলে এইবাৰ কিন্তু সংখ্যালঘু ভোটাৰে কিন্তু কংগ্ৰেছৰ সপক্ষে ভোট দিছে দেই 70-80% ভোট দিছে বেলেগ কোনো দল চোৱা নাই কোনো নিৰ্দলীয় নাই বেলেগ কোনো চোৱা নাই 70% কৈছোঁ মই এতিয়া কথাটো হ'ল যে কংগ্ৰেছে সেই পলিচিটো বুজি নাপালে যে মুখ্যমন্ত্ৰী সংখ্যালঘুক যিমানে সমালোচনা নকৰক সংখ্যালঘু যিমানে একগোট নহওক কিয় চিট কিন্তু সেই 23টাই আসন কিন্তু সেই 23খনেই আচ্ছা যেতিয়া সংখ্যালঘুক সমালোচনা কৰে সংখ্যালঘুবিলাক একগোট হৈ কংগ্ৰেছৰ যিবোৰ প্ৰাৰ্থী ধৰি লওক মই কওঁ কিছুমান চিটত আছে আপুনি চাব তাত মেজৰ মুছলিম ভোটাৰ আছে 90% আছে 95% আছে কিন্তু সেইবিলাক জেগাত আগে পিছে কিন্তু তাত সংখ্যাগুৰু লিডাৰ জিকিছিলে যেনেকৈ আপুনি পাকা বেতবাৰীত যে বৰ্তমান যিটো সৰু খেতি আগতে আছিলে তাত তাৰা দাস জিকিছিলে আপুনি পূব গোৱালপাৰাত যাওক তাতো সংখ্যাগুৰু কেণ্ডিডেট অকণমান পলিচিটো সলনি কৰি তাত মাইনৰিটি কেণ্ডিডেট অকণমান কাটি তাত মেজৰিটি দিব লাগিছিল দিলে কি হ'ল তেতিয়া এই যিটো মুখ্যমন্ত্ৰী হিন্দুত্বৰ কাৰ্ডখন খেলি আছে সেই কাৰ্ডখন মই ভাবোঁ যে এটা হ'লেও সংখ্যাৰ অকণমান আপ এণ্ড ডাউন এটা হ'ল হয় এতিয়া হওক আপুনি চাব কামৰূপ ডিষ্ট্ৰিক্টটো আটাইতকৈ গুৰুত্বপূৰ্ণ মই আপুনি উত্তৰ কামৰূপত যাওক 3খন চিট আছে 3টাতে বিজেপি আছে কুচি ৰঙিয়া আৰু কমলপুৰ 3টাতে বিজেপিৰ বিধায়ক আছে
মই এখন গৌৰৱ গগৈক এখন চিঠি দিলোঁ যে যিহেতু আমাৰ মিত্ৰতাটো নহ'ল, এইবাৰ মিত্ৰতা বহুতকেইটা দলৰ মাজত নাছিল, কিন্তু মই ক'লোঁ যে নিশ্চয় মই অকণমান ৰখাব খুজিছোঁ সেই কৰোঁতে মই সৌৰভ বৰাৰ ওচৰলৈ সৌৰভ বেংগলৰ সম্পৰ্কত অকণমান কৰিব খুজিছোঁ সময় যিহেতু কম আছে মই একদম চুটিকৈ কওঁ কালি যিটো হৈ গ'ল চিট ভোট হৈছে তাত যোৱাবাৰ তৃণমূল কংগ্ৰেছে 18টা চিট পাইছিল, সেইটো তৃণমূল কংগ্ৰেছে নহয় বিজেপিয়ে 18টা চিট পাইছিল, সেইটো তৃণমূলৰ ষ্ট্ৰং হ'ল্ড। তাৰ আগত 152টা সমষ্টিত হৈছে, তাত 59টা চিট পাইছিল। মোৰ অনুমান এক্সিট পলত কি কৈছে সেইটো কথালৈ নাযাওঁ, যেতিয়া 142টাত য'ত 18টা পাইছিল যদি 40টা পায় আৰু য'ত 59 পাইছিল তাত যদি 80টা চিট পায় তেতিয়াহ'লে বিজেপিৰ 130টা চিট হ'ব আৰু তেতিয়াও 160টা চিট বাকী থাকিব, 164টা থাকিব, 4টা হয়তো বেলেগে পাব। সেইটো মোৰ অনুমান, মই কৰা এছেছমেণ্ট। সামগ্ৰিকভাৱে যদি চাবলৈ তৃণমূলে বিপুল এতিয়া আজিলৈকে মানে অনুমান মই দেখা মতে মই অন্ততঃ 5-6খন ডিষ্ট্ৰিক্টত গৈছোঁ, তাৰ মাজত এটাই পইণ্ট আছে, একেবাৰে শেষ মুহূৰ্তত 10% ভোট বাঢ়িছে, মানে যোৱাবাৰতকৈ 50 লাখ ভোটাৰৰ নাম কটা গৈছিল কিন্তু 50 লাখ ভোটাৰ কমিল, অথচ যোৱাবাৰতকৈ এইবাৰ 30 লাখ ভোটাৰে ভোট বেছি দিলে। সেই 30 লাখ ভোটাৰ মানে 1%। সেই 10%টোৱে কি কৰিছে, কাক ভোট দিছে সেইটো কোনো গম পোৱা নাই। এই 10% ভোটাৰ বিশেষকৈ কাক ভোট দিছে সেইটো কোনো গম পোৱা নাই, এতিয়া অন্যতম কাৰণ হৈ পৰিছে। আৰু সময় যিহেতু আমাৰ শেষ হৈ আহিছে সেয়েহে আমি আজি সবিশেষ ইমানতে সামৰিব খুজিছোঁ। সকলোকে ধন্যবাদ জনাই দেখা যাওক 4 তাৰিখে এই সত্য প্ৰমাণিত হয় নে নহয় এক্সিট পল, সেইটো 4 তাৰিখে আমি গম পাম।